আমি প্ৰতিজন অসমীয়া আমাৰ আহক আমি বৰদোৱাৰ কাৰণে আমি প্ৰচাৰ চলাওঁ আমি ছ'চিয়েল মিডিয়াত আমি এইবিলাক ভাইৰেল কৰিব লাগে যিহেতু প্ৰতিজন অসমীয়াৰে দায়িত্ব আছে যে আমাৰ যি মহাপুৰুষৰ যি মানে স্মৃতি যি বৰদোৱা সত্ৰ সেয়া আমি পৃথিৱীত যাতে প্ৰচাৰ কৰিব পাৰোঁ পৃথিৱীৰ মানুহে যাতে গম পায় কাৰণ কেলৈ আপোনালোকে চাওক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ লগে লগে কোটি কোটি টকা কালেকশ্যন হৈছে তাত সেইডোখৰ জেগা ব্যৱসায় বাণিজ্য সকলো ফালৰ পৰা ডেভেলপ হৈছে কিন্তু বৰদোৱাৰ কাৰণে আমি চিন্তা কৰিব লাগিব তোৰণ মূল যিখন গেট সেই গেটখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক হেল্ল' এভৰিৱান মোৰ অন্য এটি ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ নগাঁৱৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত বৰদোৱা নামে ঠাইত যিডোখৰ ঠাই অসমৰ জনমানসত এক বিশেষ মৰ্যাদা আছে এই ঠাইডোখৰ কিয়নো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইয়াতে বৰদোৱা তথা যি আলিপুখুৰী নামে ঠাইতে তেখেতৰ জন্ম হৈছিলে 19 বছৰ বয়সত তেখেতে বৰদোৱাত অসমত সৰ্বপ্ৰথম তেখেতে সত্ৰ স্থাপন কৰিছিলে আৰু ইয়াৰ পৰাই তেখেতে এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰিছিলে যি এই পবিত্ৰ তীৰ্থস্থানত শ ভক্তৰ সমাগম হৈছে গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ মই ৰাতিৰ দৃশ্য আৰু দিনৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে যি আমাৰ সত্ৰ যিখন আছে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পটদ্ৰৱা থানৰ মেইন যিটো গেট জাপি বাটচৰাত মই আহি উপস্থিত হৈছোঁ আৰু মই প্ৰথমতে সেৱা এটা কৰি লওঁ আপোনালোকলৈও কৰিম আৰু মোলৈও কৰিম ঠিক আছে তাৰপিছতে মই বাকীখিনি ভিডিঅ' আৰম্ভ কৰিম সেৱা এটা কৰি ল'লোঁ আৰু আপোনালোকৰ কাৰণেও কৰিছোঁ মোৰ কাৰণে কৰিছোঁ এতিয়া বাকীখিনি ভিতৰত দেখুৱাবলৈ এতিয়া শ্ৰী শ্ৰী পটদ্ৰৱা থানৰ মূল যিখন গেট সেই গেটখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক জাপি বাটচৰাৰ মাজেদি সকলো ধৰণৰ যান বাহনৰ প্ৰৱেশ নিষেধ এয়া চাওক এই গোহাৰি দেখুওৱা হৈছে আৰু ইয়াত শৰাই এখন আছে চাওক নৈবেদ্য গৃহলৈ আৰু এনেকৈ সকলোতে মানুহৰ সুবিধাৰ কাৰণে বৰ্ড মাৰি থোৱা আছে ইয়াত লিখা আছে চাওক শ্ৰী শ্ৰীকৃষ্ণ দৌলজাত নামোৎসৱ জোতা চেণ্ডেল পৰিধান কৰি ভিতৰলৈ প্ৰৱেশ নিষেধ ইয়াৰ ৰাতিপুৱা সময়ত অলপ মানুহৰ ভিৰ ভাৰটো কম আছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে চাওকচোন আপোনালোকে ইয়ালৈ আহিলে সঁচাকৈ মানুহৰ মন মগজু সকলো পবিত্ৰ হৈ যায় আৰু এইবিলাক ধৰ্মীয় অনুষ্ঠানবিলাকত আমাৰ পৰিয়াল ল'ৰা ছোৱালীবিলাকক আমি লৈ আহিব লাগে যিহেতু বৰ্তমান বহুতো ল'ৰা ছোৱালীবিলাক নেগেটিভ দিশত আগবাঢ়ি গৈছে গতিকে এইবোৰৰ লগত জড়িত হৈ থাকিলে মনবোৰ পবিত্ৰ হয় আৰু বেয়া কথা চিন্তা কৰিব নোৱাৰে ইয়াত আজি গেষ্ট হাউচ আৰু ইয়াতে আজি 3-4 দিন ধৰি শ ভক্তৰ আশীৰ্বাদ ল'বৰ কাৰণে গুৰুজনাৰ আশীৰ্বাদ ল'বৰ কাৰণে দিন ৰাত একাকাৰ কৰি ইয়াতে বনোৱা হৈ যোৱা কৰি খাই বৈ থাকি ল'ৰা ছোৱালীৰ পৰিয়ালৰ সৈতে তেওঁলোকে পবিত্ৰ কৰিবৰ কাৰণে ইয়াত গোটেই ভিৰ ভাৰ কৰিছে আৰু সেইখিনি মই আপোনালোকক ৰাতিৰ দৃশ্য দেখুৱাম
ইয়াৰ ৰাতিৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক ভক্তসকলৰ কিমান ভিৰ হৈছে চাওক। চাওক এইটো যিটো ঘৰটো আছে ইয়াতে আছে মহাপুৰুষজনৰ মানে ভৰি চাপ আছে আৰু সেইখিনি 1টা বজাৰ পিছতে তেওঁলোকে চাবলৈ দিয়ে আৰু সম্পূৰ্ণ নীতি নিয়ম চুৰিয়া ধুতি এইবোৰ পিন্ধি আহিব লাগিব, তেতিয়া দৰ্শন কৰিবলৈ পাৰিব। গতিকে মই এতিয়া আপোনালোকক বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ ময়ো অলপ বেলেগ এটা ড্ৰেছত আহিছোঁ যিহেতু, আৰু 1টা বজাৰ আগতে এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু 10টা বজাতে মই মানুহৰ ভিৰ ভাৰ যিহেতু কম, সেইকাৰণে মই ওলাই আহিছোঁ। আপোনালোকে এই ঘৰটো যিটো দেখিছে, এই ঘৰটো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰি চাপ আছে ইয়াতে, ঠিক আছে, ভৰি চাপ আছে। তেওঁলোকে 1টা বজাৰ পিছত চাবলৈ দিয়ে আৰু এনেকুৱা কিছুমান নিয়ম নীতি আছে, কিছুমান ৰেষ্ট্ৰিক্টেড আছে, যিহেতু চুৰিয়া ধুতি পিন্ধি আহিব লাগিব, তেতিয়াহে তেখেতৰ ভৰি চাপ দৰ্শন কৰিবলৈ পোৱা হ'ব। জেগা চাওক এইডোখৰ, তাতে ভকতসকল থাকে আৰু এইডোখৰ জেগা খাটি বুলি কোৱা হয়। এইডোখৰ জেগা খাটি বুলি কোৱা হয় আৰু ইয়াত আপোনালোকে সেই ঘৰটো দেখিছে, সেই ঘৰটোৰ ভিতৰতে আমাৰ ভকতসকল ইয়াতে থাকে। এইডোখৰ জেগা খাটি বুলি কোৱা হয়, ঠিক আছে। ইয়াত আহিলে মানুহৰ মনবিলাক পবিত্ৰ হৈ যায়, মানুহে বেয়া কথা চিন্তা কৰিব নোৱাৰে, বেয়া মানুহক মানে ক'ব নোৱাৰে, ঠিক আছে। আৰু আমি সতি সন্তান লগত লৈ এইটো কাৰণে আহিব লাগে যে আমাৰ ল'ৰা ছোৱালীবোৰ যাতে বেয়া কামৰ পৰা, বেয়া নেচাৰৰ পৰা, যাতে বেয়া কামবিলাক কৰিবলৈ বা বেয়া অভ্যাসৰ পৰা যাতে দূৰত থাকে, সেইকাৰণে আমি ইয়ালৈ ল'ৰা ছোৱালীকো সন্তানক লৈ আহিব লাগে। ভৱিষ্যতে মানুহ হিচাপে গঢ় ল'বলৈ যিজন আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ যি মহাপুৰুষক আদৰ্শ লৈ পেলাই আমাৰ ল'ৰা ছোৱালী আমি গঢ় দিব লাগিব, তেতিয়াহে। আগৰ যিটো পুৰণা নামঘৰ আছিলে, পুৰণা নামঘৰ এতিয়া নতুনকৈ বনাই থকা হৈছে, পুৰণা নামঘৰটো এইটো, ঠিক আছে। গতিকে এইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক পুৰণা নামঘৰ এইটো, চাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান, বটদ্ৰৱা আলিপুখুৰী, নগাঁও। চাওক মই সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হৈছে আই খেৰসূতী সাংস্কৃতিক মঞ্চ আৰু ইয়াতে কিছুমান সাংস্কৃতিক অনুষ্ঠানবিলাকে ইয়াতে পতা হয় আৰু বৰ সুন্দৰকৈ পুখুৰী পাৰত আছে। এয়া চাওক গংগা পুখুৰী পাৰতে আছে। এই যিটো গংগা আছে, গংগা যিটো পুখুৰী আছে, ইয়াতে 52 বিঘা আছে টোটেল। তাৰপৰা ইয়ালৈকে 52 বিঘা আছে আৰু ইয়াত এজোপা বটগছ আছিলে আৰু বটগছৰ যেতিয়া ইয়াতে পুখুৰীটো যেতিয়া শুকাই গৈছিলে, শুকাই যোৱাৰ পিছত আৰু শ্ৰীমন্ত শংকৰদেৱক যেতিয়া ভক্তসকলে গৈ পেলাই তেওঁক মানে গোচৰ দিছিলে যে আমাৰ পানীত মানে পুখুৰীত পানী শুকাই গৈছে বুলি, তেখেতে ভক্তসকলক লৈ পেলাই ইয়াত 7 দিন 7 ৰাতি তেখেতে নাম কীৰ্তন কৰিছিলে আৰু নাম কীৰ্তন কৰি থকা অৱস্থাত শেষৰটো ৰাতি আকাশী গংগা ওপৰৰ পৰা নামি আহিলে আৰু গোটেই পুখুৰী ভৰ্তি হৈ গ'ল। হোৱাৰ পিছতে এইডোখৰ জেগাৰ নাম হ'ল সেইকাৰণে বটদ্ৰৱা। আৰু এই যিটো এবাৰ শ্ৰীকৃষ্ণ যেতিয়া আহিছিলে, শ্ৰীকৃষ্ণ আহোঁতে যেতিয়া ধনুখন তেখেতে যিবিলাক বটগছ আছিলে তাতে তেওঁ থৈছিলে আৰু তেতিয়াৰ পৰা এই পুখুৰীটো মানে ধেনু ভৰিয়াৰ নিচিনা হৈছে, ধেনুখনৰ নিচিনা হৈছে পুখুৰীটো। এই পুখুৰীটো ধেনুখনৰ নিচিনা হৈছে। গতিকে এটা সঁচাকৈ বৰ অলৌকিক কথা আৰু এইবোৰ কথা যিহেতু স্থানীয় মানুহৰ পৰা মই জানিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াত যেতিয়া আকাশী গংগা ইয়াত নামি আহিলে তাৰপিছতে এইটো আলি পুখুৰীৰ নামটো সলনি আকাশী গংগা কৰা হ'ল।
ঠিক আছে। গতিকে এইখিনিকে আপোনালোকক ইয়াৰ বিষয়লৈ যিটো পুখুৰী আছে পুখুৰীৰ বিষয়লৈ জানিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। চাওক পুখুৰীটো এতিয়া ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু আপোনালোকে এটা কথা চিন্তা কৰকচোন, আজি ৰামলালা প্ৰতিষ্ঠা দিৱস হোৱাৰ পৰা সেই অযোধ্যাত কোটি কোটি টকা কালেকশ্যন হৈছে, ঠিক আছে। চাৰিওফালে বেপাৰ বাণিজ্য ব্যৱসায় গঢ় লৈ উঠিছে। আৰু আমাৰ বৰদোৱা সত্ৰত চাৰিওফালে যিখিনি কৃষিজীৱী মানুহ আছে, গতিকে কৃষিজীৱী মানুহখিনি আছে আৰু আমি প্ৰতিজন অসমীয়া আমাৰ আহক আমি বৰদোৱাৰ কাৰণে আমি প্ৰচাৰ চলাওঁ, আমি ছ'চিয়েল মিডিয়াত আমি এইবিলাক ভাইৰেল কৰিব লাগে। যিহেতু প্ৰতিজন অসমীয়াৰে দায়িত্ব আছে যে আমাৰ যি মহাপুৰুষৰ যি মানে স্মৃতি, যি বৰদোৱা সত্ৰ, সেয়া আমি পৃথিৱীত যাতে প্ৰচাৰ কৰিব পাৰোঁ, পৃথিৱীৰ মানুহে যাতে গম পায়। কাৰণ কেলৈ আপোনালোকে চাওক, ৰামলালা প্ৰতিষ্ঠা হোৱাৰ লগে লগে কোটি কোটি টকা কালেকশ্যন হৈছে, তাত সেইডোখৰ জেগা ব্যৱসায় বাণিজ্য সকলো ফালৰ পৰা ডেভেলপ হৈছে। কিন্তু বৰদোৱাৰ কাৰণে আমি চিন্তা কৰিব লাগিব, আমাৰ বুদ্ধিজীৱীসকলে চিন্তা কৰিব লাগিব, আমাৰ ছ'চিয়েল মিডিয়াই চিন্তা কৰিব লাগিব, আৰু যিখিনি সংবাদ মাধ্যম সেইখিনিও চিন্তা কৰিব লাগিব। কাৰণ আমি এইবোৰ প্ৰচাৰ কৰিব লাগে আৰু জেগাটো যাতে উন্নতি হয়, অসমখনৰ কথা পৃথিৱীত যাতে গম পায়। গতিকে সেইখিনিকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।